আপুনি তেনেকে পিটিকে কৈ দিলে নহ'ব নহয় মই কিয় ভুল কৰিম আৰু মই কিবা কলা নেকি অৰা ছোৱালী তুমি কলা হয় নে নহয় মই নাজানো কিন্তু সি যে এতিয়ালৈকে ঘৰ আহি পোৱা নাই তোমাৰ খবৰ আছে নে নাই আৰু সেই এতিয়ালৈকেতো এখনো নাইট চুপাৰো আহি পাবলৈ বাকী নাই কিন্তু কালিতো তেওঁ চুপাৰত উঠাৰ পাছতে মোক ফোন কৰিছে আৰু মোক কৈছে নহয় আজি ৰাতি তোমাক আৰু ডিষ্টাৰ্ব নকৰো তুমি যিমান শুৱা শুই লোৱা চুইটহাৰ্ট আৰু তো শুবলৈ নাপাবা ভালকে গুড নাইট কি খালে খালে এইজনীয়ে মানে লাজমান চব পুৰি খালে অৰা তেতিয়াহ'লে সি গুড নাইটৰ পিছত কলৈ গ'ল নাই মানে মোৰ মুনেই তোমাক এনেকেই কৈছে নে নিজৰ মানুহজনীক তেনেকে ক'বই দিয়কচোন তাত লাজ কৰিবলগীয়া কিটো আছে সেই তোমাৰ ফোনত সেই কিবা ক্ৰছ কানেকশ্যন নে কিবা হয় যে তেনেকুৱা হৈছিল নেকি এবাৰ মোৰো হৈছিল নহয় যিমানহে ধেমালি কৰিলো আচলতে কি জানা এওঁ যে অন্নবৰতে ধেমালি কৰি থাকে মই এওঁ বুলিয়ে ভাবিলো তাৰ পিছত যে মানুহজনৰ কিমান মিছ কল মোৰ সেইটো ভুল নাই হোৱা দিয়ক আৰু যদি তেওঁ নহয় বেলেগ কোনোবা হ'লহেঁতেন ইমান দেৰিতো মোলৈ মিছ কল আহিলেহেঁতেন তেতিয়াহ'লে ক'ত গ'ল ফোনটো দেখোন কিবা সেই নট ৰিচেবল নে কিবা কৈ আছে মা কেনেবাকে তেওঁ অহা বাছখন এক্সিডেণ্ট হ'ল নেকি আৰু ছোৱালী কি কৈছা ভাল চিন্তা কৰিব নোৱাৰা ন তুমি নহয় মানে পিটিকে মুখৰ পৰা ওলাই গৈছে এই মানুহটো যে ক'লে যায় নহয় এতিয়া আহি নোপোৱালৈকে মই কথা শুনি থাকিব লাগিব তই মই বোলো ইমান দেৰি কলৈ গলি ই কলৈ গ'ল কোনি হে তেৰি মোৰ ল'ৰা মুনৰ কথা কৈছো এনেকৈ বেগ চেগ উঠাই দি সি কলৈ গ'ল মইতো কাকো দেখা নাপালো তই কাকো দেখা নাপালি আকা নাই কোনো নাই মই তিনিআলিত ৰাতিপুৱাৰ পৰা বন্দাপত দি ৰখি আছো তিনিআলিৰ পৰা অলপ আগত দোকান এখনৰ কাষত বেগকেইটা দেখা পাই পেলাই বেগকেইটা লৈ আহি আছো আৰু আপুনি বেগহে আনিবা দিছিল মোক সেইটো হয় কিন্তু বেগকেইটা এনেকৈ থৈ সি গ'ল কলৈ ফোনটো নট ৰিচেবল হৈ আছে যাবাও পাৰে ক'ৰবাত ছাৰ আপোনাৰ ল'ৰাটোৰ ৰাতিপুৱাই পুৱাই এনেই এইটো ধৰাৰ অভ্যাস আছে নেকি সেইটো বিচাৰিও যাব পাৰে খাওঁ মানুহে নাখালি থাকিব নোৱাৰে নহয় এই তই কি ক'ব খুজিছ নহয় মানে এই আমাৰ টাৰজানৰ দোকানখন ৰাতি নোপোৱাওঁতে খোলে ৰাতিপুৱাৰ পৰা আহি মানুহে ভিৰ লগে থাকে নহয় ৰাতিপুৱাই গল ভিজাবা আহে চাহ খোৱা দি এইটোহে খায় তাৰ দিনত নালাগে ৰাতিও সেইবিলাক খোৱাৰ অভ্যাস নাই হ'ব বেগকেইটা নমা আৰু তই গাবা লাগা লুগু ভাড়া কি হৈছে পিছত লৈ যাবি আহি পালে মানুহটো আহি পোৱা নাই কিন্তু ঠেলাত বস্তুবিলাক আহি পাইছে বস্তুবিলাক যেতিয়া আহি পাইছে মানুহটো নিশ্চয় আহিব সি ক'ৰবাত নিশ্চয় সোমাল এইকেইটা বেগ দেতা এইকেইটা বেগটো আমাৰ এখেতৰ নহয় ৰ'বাচোন তাতে নতুনকে ল'ব পাই ভালেই হ'ল দিয়া বোলা বেগ কেইটালৈ ভিতৰলৈ বোলা আহি যে পালে চিন্তা এটা দূৰ হ'ল কলৈ যোৱা বেগকেইটা ৰুমত থৈ আহো বেগকেইটা মোৰ ৰুমত থবা দেই এখেতৰ বেগ আকৌ আপোনাৰ ৰুমত কিয় থ'ম আমাৰ ৰুমত থ'ম নহ'ব এটা কাম কৰা তুমি বেগকেইটা ইয়াতে থোৱা তোমাৰ ৰুমত বেগকেইটা থ'লে হ'ল আৰু হ'ল আৰু মানে নুবুজা ভাও নধৰিবা দেই তোমাক জনা আছে ৰুমলৈ বেগকেইটা নি পেলাই ভাল ভাল বস্তুকেইটা ৰাখি থবা বেয়া বস্তুবোৰ পিছত মোলৈ উলিয়াই দিবা যেনেকে মই আগতে বোৱাৰী হৈ থাকোঁতে কৰিছিলো চি কথা মই কিন্তু তেনেকুৱা নকৰো দেই আৰু আপুনি কেনেকে গম পালে আপোনালৈ বস্তু আনিছে বুলি নানিবওতো পাৰে তোমাৰ ৰুমতটো নিলে হ'লেই আৰু গতিকে ইয়াতেই থোৱা কি বজাৰ কৰি আনিছে ইয়াতেই হিচাপ হ'ব ঠিক আছে বাৰু
ইমান ডাঙৰ হ'ল তাৰে বাছাৰী স্বভাৱটো নগ'ল আৰু নাকাম্মা নালাগ ধৰতিকা বোজ এই বুলি ক'লে বেয়া পায়, মনত দুখ পায়। কেতিয়াবা কাৰ ঘৰত কি চোৱা ধুব সোমাইছে, ইমান দিনৰ মূৰত আহিছ, আৰে ভাই ডাইৰেক্ট ঘৰলৈ আহ। নাই, কেতিয়াবা কাৰ ঘৰত সোমাল। জিন্দেগী এক সফৰ হাইছো। অ' কি হে, বেগ চেগ লৈ ইয়াতে বহি দিলা যে? এই ইনো বজাৰৰ পৰা কি কি আনিছে তাকেই চাবলৈ বহিছো বুজিছে, নহ'লে কাৰোবাৰ ৰুমলৈ লৈ গ'লে অনাটো আকৌ নোহোৱা হৈ যাব নহয়। সন্ধ্যা খোলাচোন, খোলা কি আছে চাওঁ। প্ৰথম যিটো ওলাব সেইটো কিন্তু পাক্কা মোৰ। ৱা, আপুনি তেনেকে পিটিকে মোৰ বুলি কৈ দিলে নহ'ব নহয়, মোৰ কাৰণেতো আনিব পাৰে। চাইজ দেখিলে গম পাবা নহয় কালৈ আনিছে। এতিয়াই চোৱা চুই কৰি লোৱা, নহ'লে পিছত সন্দেহ কৰা কৰি হ'ব। অন্ততঃ মই সাক্ষী হিচাপে থাকোঁতে। খোলা। এইটো আপোনাৰ। হে নহয় দেই, এইটো মোৰ নহয়, এইটো তোমাৰ। আৰে এইটো আপোনাৰ। কৈছো নহয় মোৰ নহয় বুলি। আৰে আপুনিহে কৈছিলে প্ৰথমতে ওলোৱা বস্তুটো আপোনাৰ বুলি। এইটো আপোনাৰ। হে এই ৰ'বচোন, এইটো মোলৈকে আনিছে নেকি? কিন্তু ইমান পুৰণা, আৰু ইমান পুৰণাটো সি নিপিন্ধেও। তলত চোৱাচোন। এই মূৰ্খ, বেগৰ তলত। চাইছো। এইটো তোমাৰ পাক্কা। কিন্তু ইমান পুৰণা মেখেলাখন মোৰ কাৰণে কিয় আনিব? ৰাইট, ইমান পুৰণা বস্তু সি কিয় আনিছে? অ' মা, এখেতৰ বাৰু কাৰোবাৰ লগত কিবা হেৰি হ'ব নেকি? মানে কিবা সম্পৰ্ক? ই বেটাই বোৱাৰীয়ে ভাবাৰ দৰে কিবা কৰা নাইতো? নাই, কৰা নাই। কৰিবও পাৰে, নকৰিবও পাৰে। চবটো আৰু মান্দা কাটাৰ বিপুল নহয়। বহক। বহা। হেৰা, অথনিৰ পৰা ইফাল সিফাল কৰি ফুৰিছোঁ। এনেকৈ থাকিলে কিন্তু বহুত ডাঙৰ কথা হৈ যাব। আমি পলোৱাই নহ'ব। এটা কাম কৰোঁ দিয়া, বহুত দূৰলৈ পলাই যাওঁ ব'লা। তেতিয়া অন্ততঃ আমি দুটা অকলশৰে থাকিব পাৰিম, য'ত তুমি আৰু মই থাকিম। পৃথিৱীৰ কোনো মানুহে আমাক অশান্তি কৰিব নোৱাৰে। মই বলিয়া হোৱা নাই নহয়। একো খবৰেই পোৱা নাই। অ' শিখা, আমি বাৰু ক'লে গ'লে ভাল হ'ব? তাকে ভাবিছোঁ। বিগ বাজাৰ, ৰিলায়েন্স ট্ৰেণ্ডছ, পইচাও হাতত নাই। তালৈ গৈনো কি কৰিম? কথাটো বেয়া কোৱা নাই, কিবা কাম এটা তাতে যোগাৰ কৰি ল'ব পাৰিম। মাই ফুড। ৰ'বচোন, আমি বাৰু পলাই ভুল কৰিলোঁ নেকি? ভুল কৰিবলৈ আমি দেখোন পলোৱাই নাই। এনেকৈ আৰু কিবা পলাই নেকি? পলাই, এনেকৈও পলাই। আপুনি একোৱেই নাজানে। ৰাতিপুৱা একো খায়ো অহা নহ'ল নহয়, ভোকো লাগিছে। ঠিক কৈছা, একেবাৰে মোৰ মনৰ কথাকে কৈছা। মোৰো বিৰাট ভোক লাগিছে বুজিছা। ভালকৈ কিবা এটা খাই ল'লে পলাবলৈ ভাল হ'ব। ব'লা খাই ল'ব ব'লা কিবা এটা। প্ৰথমে খাই লোৱাই ভাল হ'ব। কি কৰোঁ পিছত চিন্তা কৰিম। ক'ত খাবা কোৱা? পকেটত পইচা কেইটকা আছে? সেইকেইটা পইচাই ডাঙৰ ৰেষ্টুৰেণ্টত খাব পাৰি নেকি? একো কামৰ মানুহ নহয়। মই অকলে পলোৱা হ'লেই ভাল আছিলে। শিখা, এতিয়া চাগে চাকৰিৰ তাত আৰু এজনী বিয়া পাতিলে, সেইজনীকো লগত লৈ আনিব হ'বলা। সেইকাৰণে ঘৰলৈ আহিবলৈ টান পাইছে। আৰু ফোনটো নট ৰিচেবল কৰি থৈ দিছে। এতিয়া মোৰ কি হ'ব? এওঁ কথাত যুক্তি আছে, হ'বও পাৰে। আৰু যদি সি বিয়া কৰাইছে তেনেহ'লে ছোৱালীজনী তোমাৰ নিচিনা শকত হ'ব। নহয়, কাপোৰৰ চাইজ চাই অনুমান কৰিব পাৰিতো। শুনাচোন, শুনা। আপুনি শুনক, আপোনাৰ বংশত আপোনাৰ তেজত খুঁত থাকিলেও মোৰ বংশত বা তেজত খুঁত নাই। কিয় পাহৰিলা? আপোনাৰ যে গাঁৱৰহে এজন খুৰাই, এজনী নহয়, দুজনী নহয়, তিনিজনী নহয়, একেবাৰে চাৰিজনী বিয়া পাতি একেবাৰে যাই জেললৈ গৈছিল, পাহৰিলাই হ'বলা। বেলত ওলাই আহি আৰু এজনী বিয়া কৰাইছিল। তুমি পাহৰিলা? তোমাৰ পেহী এজনীয়ে যে সাপে মুঠ সলোৱাৰ দৰে বছৰে বছৰে গিৰিয়ে কলাইছিল।
এতিয়া চালনীয়ে হাঁহিব বেজি তোৰ গাত ফুটা কিয় আপোনাৰ দেউতাই মানে মোৰ শহুৰে শাহুমা ঢুকোৱাৰ পিছত যে সেই গাঁৱৰ বিধৱা মানুহজনে কাষৰ পৰা নহয় হৈছিলে তিনিটাকে ল'ৰা ছোৱালীৰ লগত লৈ দেখোন ঘৰ সোমাব খুজিছিল কিয় আৰা তোমাৰ দেউতাৰ কথা কওঁ নেকি তোমাৰ দেউ দেউতা নক'ব তাই নক'ব দেউতা আপোনালোকৰ বেমাৰবোৰ যদি আমাৰ এখেতৰ গাত লাগে মই কেনেকৈ কটাম অ' মা মই অনুমান কৰা কথাটো সঁচা জানেনে মই কেনেকৈ কটাম এতিয়া একদম মনে মনে থকা বুইছা সি মোৰ ল'ৰা তাৰ ওপৰত মোৰ বিশ্বাস আছে অৱশ্যে দুদিনতে আহি মালিকনী দেখুৱাজনীৰ ওপৰত বিশ্বাস নাথাকিবও পাৰে সেইটো বেলেগ কথা এইবোৰ কেনেকৈ আহিলে তেতিয়াহ'লে এক মিনিট কেন আই চেক দ্য বেগ ইংলিছটো বুজিয়ে নাপায় বেগটো চেক কৰোঁ হা নে না হা হ'লে এনেকুৱা না হ'লে এনেকুৱা হা 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 হাটো হা অঁ আচ্ছা হ'ল দেই চব কাম গা পা ভালকৈ ধুই কিবা ভালকৈ এযোৰ কাপোৰ পিন্ধি লওঁ কোনযোৰ পিন্ধো হেৰি হা এই কোনযোৰ পিন্ধা ভাল হ'ব চাওকচোন তুমি কোনে পিন্ধাৰ কথা কৈছা তুমি নে শিকাই তাই নিজৰ পচন্দৰ মতে পিন্ধিব মই মোৰ কথাহে সুধিছোঁ পিন্ধা আৰু কিবা এযোৰ তুমি ছোৱালীৰ মাকহে হেৰি কি কথা কয় হে বহুতে ছোৱালী নাচায়েই মাকক চায়ে ছোৱালী পচন্দ কৰে অঁ বিয়ৈবোৰৰ তেনেকুৱা বেয়া স্বভাৱ থাকে মানে কাৰোবাৰ তুমি আকৌ সেই বুলি ৰিক্স ল'ব নালাগে দেই ছোৱালীজনীৰ প্ৰতি অন্যায় কৰা হ'ব তাইকে দেখুৱাবা হ'ব দিয়ক আপোনাৰ কাৰণেতো মই এলাগিয়েই ওলাই যোৱা নাই বুলিহে নহ'লে দেখিলেহেঁতেন সিদিনাখনতো চিনেমা এখনৰ কাৰণে মাতিছিলেই আপোনাক কৈছিলোঁ নহয় মই ৰোলটো কৰাৰ বাবদ যে 50,000 টকা বিচাৰিছিল বাদ দিয়া তাইক বিচাৰি মেলি ৰেডি কৰা মই হ'লে তাইক বহুত দেৰিৰ পৰা দেখা নাই দেই আছে ৰুমতে মোবাইল পিটিকি আছে তাইৰ অলপ আপত্তি আছে এৰা ভাবিছোঁ ল'ৰাটো যদি দেখাই শুনাই কথাই বতৰাই ভাল হয় শিক্ষাই নিশ্চয় আপত্তি নকৰিব বাৰু কেইটা বজাত আহিম বুলি কৈছিল 11:30 মান বজাত পাবহি আৰু ল'ৰাটো অকলে আহিব বোলে 9:30 বাজিলেইচোন মই তাইক ৰেডি হ'বলৈ কওঁগৈ যোৱা শিখা শিখা এইটোৱে আপোনাৰ বেগকেইটা চুৰ কৰি আনিছিল মই ৰাতিপুৱাই দেখিছিলোঁ চুৰ তই মোৰ বেগ চুৰ কৰ হে মোৰ বেগ চুৰ কৰ আজি মোৰ বেগ চুৰ কৰ বধি পেলাম ইয়াক মই মোৰ বেগ চুৰ কৰ মোৰ বেগ চুৰ কৰ চিনি পাইছ না কোন চিনি পাইছ না বাপেৰক এই ৰখেশ্বৰ দাৰোগাৰ বেগ তই চুৰ কৰ ৰ'ব একো সোধ পোছ নোহোৱাকৈ মালিয়ে হ'ল নেকি ক'ত মই বেগ চুৰ কৰিছোঁ ঐ মিছা নামাতিবি তই মোৰ চকুৰ আগেদি দুটা বেগ ঠেলাত তুলি আনিছিলি নাই আনিছিলোঁ হে সেয়া সি নিজ মুখেৰে স্বীকাৰ কৰিছে সি ৰখেশ্বৰ ৰিটায়াৰ্ড দাৰোগাৰ বেগ চুৰ কৰি গপচত স্বীকাৰ কৰিছে তই ইমান সাহস তোক আজি মই হেৰি মই আপোনাৰ বেগ চুৰ কৰা নাই নহয় মালিকৰ লিখিয়াটোৰ বেগহে মই ঠেলাত তুলি আনিছিলোঁ আৰু মালিকৰ ঘৰৰ বেগ মই চমজাই দিছোঁ বাপৰে বাপ ইয়াৰ কাণ্ড চোৱা তই এই ক্ষেত্ৰত কাকতিকো লেটিয়াই লৈছ বাপেৰক চিনি পোৱা নাই বাপেৰে গপ পালে দিব চিনি পোৱা নাই চিন পাব লাগে আৰু কিটো আছে মালিকৰ বেগ বুলি কৈছি মই গতাই দিছোঁ আৰু নিজৰ বুলিটো ভিতৰলৈকে লৈ গৈছি কি তাৰ মানে আৰু মানুহ জড়িত আছে থাকিব পাৰে আজি মই কাকো সোধাই নেৰিব তন্নকৈ গোটেইবিলাকক উলিয়াই পেলাম বলক
এই মই যোৱাটো ভাল হ'ব এই বল বল ক'ত বেগ থৈছ উলিয়াই দে এই ৰকেশৰ দাৰোগাৰ বেগ চুৰ কৰ বল বল বলক